গুড মৰ্ণিং সকলোকে নমস্কাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। তো আজি মা আৰু মই আছোঁ পূৰা একদম সাজি কাচি আজি এক চক্কৰ মাৰি আহোঁ আৰু আজি পূৰা বতৰটো একদম ঠাণ্ডা ঠাণ্ডা বতৰ দি আছে। আজি যাই চিংৰা চাহ খাব পালোঁ পূৰা। তো অলপমান সৰু সৰু কাম আছে মাৰ আৰু মোৰ কৰি আহোঁ যাই কিনে। বলক আজি ভিডিঅ'টো কি হয় চাই থাকক আপোনালোকে। আমাৰ চখানখনত মানুহ মাৰা গেছি এইটো আমাৰ শ্ৰদ্ধাৰ থিয়া দি আছে। এই আপি চাইছে শ্ৰদ্ধাৰে থিয়া দি আছে মানুহ মচি বোলে লাইন মাৰি আছে। চাক ঘৰৰ পৰা ওলছিলোঁ মাত্ৰ চেণ্ডেল ছিঙি এটা ভাল হৈছে যে ঘৰৰ পৰা বেছি দূৰ নাপলোঁ। তো চেণ্ডেলটো চেঞ্জ কৰি আনো ৰ'ব। ইমান তাৰমানে মোৰো লগত কি যে হয়। आपके पास वो स्विच हो रही है, कृपया इंतजार करें। লাইন ধৰিব লাগিব চাপৰে ইমান টাইম লাইন ধৰি ধৰি মায়ের কামত আহি মোক লাইন ধৰিব দিছি। মই পুৰা একদম লাইন ধৰি ধৰি কাম কৰি দিলোঁ। অঁ বহি বহি কঁকাল বিষ হৈ গৈছে মোৰ। থিয়া দি কঁকাল বিষা নাই। তোৰ কথা কৈছোঁ থিয়া কঁকাল বিষ হৈছে তাকে কৈছোঁ আৰু আপডেট কৰবি ধৰি কি বহিতো বহিছোঁ আপটুডেট হ'ল পইচা হ'ল দুনিয়াৰ পইচা থৈছে আমাৰ মায়ে। এতিয়া কিবা বোলে কৈ ঘৰতে কৈ আহিছিলে নহয় মানে চিংৰা চাহ খাম বুলি। চাওক আহিয়ে মানে কামখিনি হোৱাৰ পাছত এয়া চিংৰা চাহ আৰু মিঠাই। এতিয়া মই পূৰা ৰ'দ পুৱে পুৱে ৰাতিপুৱাৰ নাস্তা ৰুটি আলু ভাজি। ৰাতিপুৱাৰ পৰাই তাকে কৰিলোঁ ৰুটি আলু ভাজি বনাই এওঁ খালাক। চুলি তুলি শুকা নাই এইমাত্ৰ মানে মেলি দিছোঁ চুলিকেইটা। তো সেই আৰু কালি আহি কিনে আৰু ভিডিঅ' কৰা নহ'ল কাৰণ মা আৰু মই বহুত কিবা ক'ৰবাত সোমালোঁ আহিবতে পতে মানে গধূলি গ'ল আৰু ভিডিঅ' কৰা নাই আৰু ৰাস্তাই তো সেইকাৰণে আজি আৰু কৰিম আৰু যেখিনি পাৰোঁ। তো চাই থাকিব ভিডিঅ'টো। মই এতিয়া খাদ্যখিনি খাই লওঁ এইখিনি। আজি নাস্তা আজি ভাত খোৱা নাই। আজি ৰুটি আৰু আলু ভাজি আলু কবি এনেকৈ ভাজিলোঁ। তেওঁ খালাক খাই এতিয়া জ্বালাৰ পুলি ফুট পাই গৈছে। তো মই খাই পাই লগ পাই আছোঁ ৰ'ব। মাঘৰ বিহু আহিল মাঘৰ বিহু আহিল। তো মাৰ লগত কামখিনি হ'ল। মই গুড়া খুন্দি আছিলোঁ যে মাৰ লগত। তাৰপিছত মই ভাত পানী বনালোঁ। আহি পিনে একদম তাড়াতাড়ি মানে দেৰি হৈ গ'ল সেইকাৰণে জল্দি জল্দি ভাতখিনি বনালোঁ। ভাত দালি এনেকৈ ভাজি এনেকৈ বনালোঁ। তাৰপিছত মই এতিয়া খাই আছোঁ কমলা টেঙা আৰু যে এটা সৰু জাতৰ যে আপেল পাই যে সেইটো আপেল খাই মই বহুত ভাল পাওঁ। আৰু মই খাই আছোঁ তাতো নিমখ লগাই লগাই। তো কোনে কোনে এনেকৈ মোৰ দৰে নিমখ লগাই লগাই খাই ক'বচোন। মই বহুত ভাল পাওঁ মানে আপেল হওক কমলা টেঙা হওক মই নিমখ লগাই খাই বহুত ভাল পাওঁ। আৰু মই খিৰিকীখনেদি মানে ধুনীয়া ৰ'দ পৰে সেইকাৰণে মই ইয়াতে প্ৰায় বহি থাকোঁ ৰ'দত। তো ধুনীয়াকৈ মই ইয়াত ৰ'দ পুৱাই পুৱাই বহি আছোঁ খিৰিকীখনেৰে। ৰ'দ যাবৰে হ'ল আজিকালি যিহেতু বেছি টাইম ৰ'দ নাথাকে। ৰ'দ যাবৰে হ'ল। এতিয়া বাজিছে 2টা। ভাত খাব মনে নাই। একবাৰ খোৱাৰ পাছত কিবা এটা ৰাতিপুৱা দুপৰীয়া খাব মনে নাযায়। আৰু আমাৰ পথাৰত বেহাৰ মানে বেহাৰ খেতি কৰিছে। বেহাৰ ফুলিছে আপোনালোকক দেখুৱাই আছোঁ দূৰৰ পৰা। এই চাওক পথাৰখন। বেহাৰবোৰ ফুলিবৰ হ'লে আৰু মই বেহাৰ ফুলিলে দেখুৱাই দিম দিয়কচোন। গোটেই পথাৰখন ইমান ধুনীয়া দেখি চাৰিওফালে বেহাৰ হৈ যায় একদম। আমাৰ ওচৰতে আগতে ঘৰত থাকোঁতে বেহাৰৰ মাজতে কিমান দূৰত গেলি যাই কিনে মানে ফটো উঠিছিলোঁ। কিন্তু ইয়াতে মানে বেহাৰ ওচৰতে ঘৰৰ পৰা মানে ঘৰৰ পিছফালে বেহাৰৰ ফুল। তো ভাল লাগে ফুলিলে ধুনীয়া লাগে। মই আনি মানে ফুলগিলা আনি ধুনীয়া কৰি মই পানীত তিয়াই থৈ দিওঁ ভাল লাগে কিবা এটা। তো সেয়াই আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পায় মানে ভাল হয়নে মোৰ ভিডিঅ'বোৰ নে কিবা মানে হেৰি আছে আপোনালোকে ক'বচোন কমেণ্টত যে মোৰ ভিডিঅ'বোৰ মানে কেনেকৈ বনাব লাগে কেনেকৈ আপোনালোকে চাই ভাল পায়। তো ক'বচোন ক'লে অলপমান ভাল পাম আৰু তেতিয়াহে গম পাম আপোনালোকৰ মতামতবোৰ। তো জনাব ভিডিঅ'বোৰ চাব। মই এফালে টোপনি মাৰি থাকোঁতে মাৰ পিঠাও হৈ গ'ল। ভাত পানী খাই মানে অলপমান টোপনি মাৰিছিলোঁ। টোপনি মাৰাক মায়ে পিঠাও হৈ গ'ল একদম ৰেডি।
তো আজি ভিডিঅ'টো পিঠা খাই খাই শেষ কৰিলোঁ। ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। থেংকছ ফৰ ৱাচিং।